জুন মাহৰ ভিতৰত সকলোকে অৰুণোদয় দিয়াৰ গ্যাৰেণ্টি আজি মই আপোনালোকৰ ওচৰত লৈ গৈছো। যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই, আৰু যোন মানুহে অৰুণোদয় পোৱা নাই দুখীয়া মানুহে, তাৰ বাবে এতিয়াও মই প্ৰত্যেকটো সমষ্টিত মই আৰু ৫,০০০কৈ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে, তেনেহলে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে আবেদন কৰিব পাৰিব। তো হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে ঘোষণা কৰিছিল যে যিসকল মানুহে আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে আছে ভাল খবৰ। তো প্ৰত্যেকটো সমষ্টিত কিন্তু ৫,০০০ কৰি আকৌ নতুন কৰি এপ্লাই প্ৰক্ৰিয়া আৰম্ভ কৰিব। সেই এপ্লাই প্ৰক্ৰিয়াত যদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰে তেনেহলে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে সকলো মানুহে কিন্তু লাভ কৰিব পাৰিব। তো যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে পইচা কেতিয়া লাভ কৰিব? তো আপোনালোকে কিন্তু জুন মাহৰ 10 তাৰিখে আপোনালোকে পইচাটো লাভ কৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে ঘোষণা কৰিছে ইয়া। তো আৰু বহুত মানুহ কিন্তু মোক কমেন্ট কৰি জনাই আছিল যে অৰুণোদয় 3.0 অনলাইন এপ্লাই কৰিব পাৰিব নে? অফলাইন এপ্লাই কৰি কিন্তু আপোনালোকে কিন্তু নতুন ফৰ্মটো লাভ কৰা নাই, আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব বুলি বিচাৰি আছে। তো যিসকল মানুহে অফলাইনৰ মাধ্যমত এপ্লাই কৰিছে সেইসকল মানুহৰ কিন্তু নতুন এখনত নাম তেওঁলোকে অহাই নাই। তো যিসকলৰ নাম অহা নাই সেইসকল মানুহে কিন্তু নতুন কৰি আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহে এই অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আপোনালোকে এনেও আপোনালোকৰ এইটো শেষ সুযোগ আপোনালোকৰ। তো এতিয়া যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে আপোনালোকৰ কিন্তু ৪-৫ বছৰৰ ভিতৰত কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এয়া হৈছে আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো যিসকল মানুহে এই অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহক কৈ আছো যে আপোনালোকে অফলাইনৰ মাধ্যমত দি আপোনালোকে আবেদন কৰিব মানে আবেদন কৰক। তেতিয়াহে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটোৰ ১২৫০ টকা কৰি প্ৰতি মাহে দি আছে। সেই টকাটো যদি আপোনালোকে লাভ কৰিব বিচাৰে তেনেহলে আপোনালোকে অফলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰক। আবেদন কৰিলেহে আপোনালোকে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে লাভ কৰিব পাৰিব। তো যিসকল মানুহে ফৰ্ম ফিল আপ কেনেকৈ কৰে তো এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই মানে লিংকটো দি ৰাখিম। তো ডাইৰেক্টলি আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে ফৰ্ম মানে ফিল আপ কৰিব পাৰিব। আৰু যিসকল মানুহে মানে অৰুণোদয় 3.0 যিটো ফৰ্ম আছে সেই ফৰ্মখন ডাউনলোড কৰিব বিচাৰি আছে নিশ্চয় আপোনালোকে ডাউনলোড কৰিব পাৰিব। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম। তো তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। তো এয়াই আছিল আপোনালোক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহে আপোনাৰ সহায়ত সেইসকল মানুহে আবেদন কৰিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত সকলোকে লগ পাম। Curious about me.